স্পষ্টকৈ কৈছো যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ যদি মিছলীয়া আৰু নিম্ন খাপৰ চিন্তা কৰা ব্যক্তিজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু এইটো আমাৰ অসমৰ কাৰণে অসমীয়া ৰাইজৰ কাৰণে দুৰ্ভাগ্য যে আমি আটাইতকৈ বিশ্বৰ বিভিন্ন ৰাজনৈতিক নেতা থাকে, বিভিন্ন ধৰণৰ থাকে, কিন্তু বিশ্বৰ আটাইতকৈ মিছলীয়া আৰু মিছা কথা কৈ ক্ষমতা দখল কৰিব বিচৰা মুখ্যমন্ত্ৰীজন হৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ অসমৰ। আৰু সেই ৰাজ্যখনৰ নাগৰিক আমি, তাৰ কাৰণে আমি হয়তো আমাৰ দুখ লাগে যে এনেকুৱা এজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি আছো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰপাগাণ্ডা এইবিলাক দিল্লী, দিছপুৰ, নাগপুৰক সন্তুষ্ট কৰিবৰ কাৰণে টোটালি গুৱাহাটীত এটা ক'ব, গোৱালপাৰাত এটা ক'ব, ধুবুৰীত এটা ক'ব, বৰাকত এটা ক'ব, দিল্লীত এটা ক'ব আৰু নাগপুৰত গৈ এটা কয়। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ধৰণে হিংসাত্মকমূলকভাৱে, আক্ৰমণমূলকভাৱে মানুহক অমানৱীয়ভাৱে অত্যাচাৰ কৰি আছে, ব্যাঘৰ কৰি আছে, কণ কণ ল'ৰা ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰি আছে, আজি শিশু বৃদ্ধাসকলক মানে মুখৰ ভাত কাঢ়ি লৈছে, শিশুৰ মুখৰ ভাত কাঢ়ি লৈছে, সেইখন ৰাজ্য 5খন ৰাজ্যৰ ভিতৰত কেনেকৈ আগবাঢ়ি যাব পাৰে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 50 বাৰ মুখ্যমন্ত্ৰী হ'লেও এই ধৰণৰ অমানৱীয় হিংসাত্মকমূলক আচৰণ কৰিলে, মানুহৰ লগত অমানৱীয় অত্যাচাৰ কৰিলে ৰাজ্যখন কেতিয়াও 5খন ৰাজ্যৰ ভিতৰত নাযায়। আজি 33% সংখ্যালঘু জনগণক যি ধৰণে অত্যাচাৰ কৰি আছে, 33% সংখ্যালঘু জনগণক বাদ দি কেতিয়াও অসম আগুৱাই যাব নোৱাৰে। গতিকে সকলোকে লৈ ধুবুৰীৰ পৰা শদিয়া, বৰাক, ব্ৰহ্মপুত্ৰ সকলোকে লৈ একেলগে অসমখন আগুৱাই লৈ গ'লেহে, সকলোকে সমন্বয়ন সমমৰ্যাদা দিলেহে অসমখন আগুৱাই যাব। আৰু তেওঁ যিটো কথা কৈ আছে যে 5খন ৰাজ্যৰ ভিতৰত যাব, এইটো গৰু গছত উঠা কথা কৈ আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে তেওঁ কোনো অসম 5খন ৰাজ্যৰ ভিতৰত যাব নালাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম আগুৱাব নালাগে। মুখ্যমন্ত্ৰীৰ এটাই লক্ষ্য হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ এই ক্ষমতাৰ গাদী, ক্ষমতাৰ খকত বলিয়ান হৈছে, গতিকে ক্ষমতাৰ ৰাগীত বলিয়ান হৈছে। তেওঁক ক্ষমতা লাগে আৰু ক্ষমতা ৰাখিবৰ কাৰণে, ক্ষমতা ধৰি ৰাখিবৰ কাৰণে অসমৰ ৰাইজে বেয়া পাই আছে। গতিকে ক্ষমতা যাওঁ অৱস্থা আছে, গতিকে ক্ষমতা ধৰি ৰাখিবৰ কাৰণে এনেকুৱা ধৰণৰ মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে। গতিকে অসমৰ ভিতৰত, ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ মিছলীয়া, আটাইতকৈ অত্যাচাৰী আৰু আটাইতকৈ মানে নিম্ন স্তৰৰ চিন্তা কৰা ব্যক্তিজন হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু তেওঁৰ নেতৃত্বত কেনেকৈ অসম 5খন ৰাজ্যৰ ভিতৰত আগুৱাই যাব? যিজন ব্যক্তিৰ মানসিকতা হৈছে মানুহক অত্যাচাৰ কৰা, যিজন ব্যক্তিৰ মানসিকতা হৈছে মানুহৰ শিক্ষা কাঢ়ি লোৱা, যিজন ব্যক্তিৰ মানসিকতা হৈছে মানুহৰ মুখৰ ভাত কাঢ়ি লোৱা, যিখন মানুহৰ মানসিকতা হৈছে যে মানুহক সংস্থাপন, অন্য বস্তুৰ বাসস্থান দিয়াৰ পৰিৱৰ্তে তেওঁলোকক বেঘৰ কৰি দিয়া, সেইজন মানুহৰ নেতৃত্বত কেতিয়াবা কোনোবা এখন ৰাজ্য, কোনো এখন ঠাই আগুৱাই যাব নেকি? গতিকে তেওঁ সেইবিলাক সপোন দেখি লাভ নাই। তেওঁ এই অন্যায় অত্যাচাৰবিলাক বন্ধ কৰক। আৰু তেওঁ যদি সঁচাকৈ তিল মানৱতা আছে, এই মানুহৰ লগত এই অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰি মানুহখিনিক যি অন্যায় কৰা হৈছে সেই অন্যায় বন্ধ কৰি তেওঁলোকক সংস্থাপন দিয়ক, তেওঁলোকৰ ক্ষতিপূৰণ দিয়ক আৰু তেওঁলোকক থাকিবলৈ সুবিধা কৰি দিয়ক। অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এদিনাখন নেদেখাজনৰ বিচাৰৰ কাঠগড়াত থিয় হ'ব লাগিব আৰু অসমৰ ৰাইজৰ বিচাৰৰ কাঠগড়াত থিয় হ'ব লাগিব। সিদিনাখন কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিষ্ঠা নাথাকিব। সাংবিধানিকভাৱে সংবিধানৰ শপত খাই এজন মুখ্যমন্ত্ৰী তেনেকুৱা কথা ক'ব পাৰে নেকি? যদি চৰকাৰী ভূমিত কোনোবাই বসবাস কৰিছে, সেইখিনি মানুহক সংস্থাপন দিয়াৰ দায়িত্ব হৈছে মুখ্যমন্ত্ৰী। অন্য বস্ত্ৰৰ বাসস্থান এইটো মৌলিক অধিকাৰ, সেই অধিকাৰখিনি অসমৰ মুখ্যমন্ত্ৰীয়ে জনতাক দিব লাগিব। কিন্তু সেই জনতাক কেৱল মুছলমান, নামটো মুছলমান হোৱাৰ কাৰণে সেই জনতাক তেওঁ বঞ্চিত কৰিব আৰু উচ্ছেদ কৰি থাকিব। এই কাম উচ্ছেদ কৰিয়ে থাকিম, মোৰ কাম উচ্ছেদ কৰা, এইটো মুখ্যমন্ত্ৰীৰ ভাষ্য হ'ব পাৰে নেকি? এইটো তেওঁ এই কাৰণে কৈছে, তেওঁৰ টাৰ্গেট হৈছে ক্ষমতা লাগে। গতিকে তেওঁ মুছলমানক অন্যায় অত্যাচাৰ কৰি থাকিব, তেওঁ মানে এনেকুৱা ধৰণৰ মানুহক বেঘৰ কৰিব, নদীৰ মাজত ৰাখিব, এই ধৰণৰ এটা প্ৰপাগাণ্ডা সৃষ্টি কৰি তেওঁ হিন্দু সংখ্যাগুৰু মানুহৰ মাজত এটা প্ৰিয়ভাজন হ'বৰ চেষ্টা কৰিব। কিন্তু এটা কথা মনত ৰাখিব, সকলো মানুহে যেতিয়া বুজি পাব যে আপোনাৰ হিন্দু মুছলমানৰ বাদে আৰু কোনো ৰাজনীতি নাই, মানুহক অন্যায় কৰাৰ বাদে ৰাজনীতি নাই, সিদিনাখন কিন্তু আপুনি ৰাজনীতি গতি হেৰুৱাব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ধৰণৰ কথা বৰ্তা, এই ধৰণৰ এইবিলাক বন্ধ কৰক। স্পষ্টকৈ কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ আসনখন সুৰক্ষিত কৰাৰ স্বাৰ্থত নহয়, মুখ্যমন্ত্ৰীৰ চকীখনক মানে সন্মান জনাই এজন ৰাজ্যৰ অভিভাৱক হিচাপে মানুহৰ লগত এই অন্যায়বিলাক বন্ধ কৰি যিখিনি কৰিছে সেইখিনিক তেওঁ আপুনি শুধৰাই সেইখিনি মানুহক সংস্থাপনৰ ব্যৱস্থা কৰক। নিশ্চিতভাৱে দিল্লী নহয়, তেওঁ দিল্লী, দিছপুৰ, নাগপুৰ, তেওঁৰ কথা হৈছে গাদী এতিয়া যাওঁ অৱস্থা। ৰাইজক প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। গতিকে তেওঁ যাওঁ অৱস্থাত তেওঁ এতিয়া নিজকে সুৰক্ষিত কৰিবৰ কাৰণে গাদী তেওঁক লাগে। ক্ষমতা হেৰুৱাই গৈ ক্ষমতা হেৰুৱালে তেওঁ কি কৰিব? গতিকে ক্ষমতা হেৰুৱাৰ ভয়ত কথাবিলাক মিছা কথা কৈ দিল্লীত এইবিলাক ভুৱা কথা ক'ব যে এইবিলাক অসমৰ মানুহ নহয়। আৰু আপোনালোকে জানেনে নাই, আপোনালোকে স্পষ্টকৈ কৈছো যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ যদি মিছলীয়া আৰু নিম্ন খাপৰ চিন্তা কৰা ব্যক্তিজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু এইটো আমাৰ অসমৰ কাৰণে অসমীয়া ৰাইজৰ কাৰণে দুৰ্ভাগ্য যে আমি আটাইতকৈ বিশ্বৰ বিভিন্ন ৰাজনৈতিক নেতা থাকে, বিভিন্ন ধৰণৰ থাকে, কিন্তু বিশ্বৰ আটাইতকৈ মিছলীয়া আৰু মিছা কথা কৈ ক্ষমতা দখল কৰিব বিচৰা মুখ্যমন্ত্ৰীজন হৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ অসমৰ। আৰু সেই ৰাজ্যখনৰ নাগৰিক আমি, তাৰ কাৰণে আমি হয়তো আমাৰ দুখ লাগে যে এনেকুৱা এজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি আছো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰপাগাণ্ডা এইবিলাক দিল্লী, দিছপুৰ, নাগপুৰক সন্তুষ্ট কৰিবৰ কাৰণে টোটালি গুৱাহাটীত এটা ক'ব, গোৱালপাৰাত এটা ক'ব, ধুবুৰীত এটা ক'ব, বৰাকত এটা ক'ব, দিল্লীত এটা ক'ব আৰু নাগপুৰত গৈ এটা কয়। গতিকে তেওঁ